আমগুৰিত গণতন্ত্ৰৰ চতুৰ্থ স্তম্ভক ৰক্ষাৰ দাবীত প্ৰতিবাদী কাৰ্যসূচী। গুৱাহাটীৰ জ্যেষ্ঠ সাংবাদিক দিলৱাৰ হুছেইন মজুমদাৰক বিনা চৰ্তে মুক্তিৰ দাবীত প্ৰতিবাদী কাৰ্যসূচী। শিৱসাগৰ জিলা গ্ৰাম্য সাংবাদিক সংঘৰ উদ্যোগত শিৱসাগৰ জিলা প্ৰেছ কৰেছপণ্ডেন্স এছ'চিয়েশ্যন আমগুৰি ই মিডিয়া চেলেংহাট প্ৰেছ ক্লাবৰ সহযোগত গ্ৰহণ কৰা হয় এই প্ৰতিবাদী কাৰ্যসূচী। সাংবাদিকৰ বাক স্বাধীনতা ৰক্ষা কৰক, গণতন্ত্ৰৰ চতুৰ্থ স্তম্ভক ৰক্ষা কৰক, সাংবাদিকৰ স্বাধীনতা ৰক্ষা কৰক, সাংবাদিকৰ ওপৰত নিৰ্যাতন নচলিব আদি শ্লোগানেৰে প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰা হয়। অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ, আটাছু ছাত্ৰ মুক্তি সংগ্ৰাম সমিতি, বীৰ লাচিত সেনা, টাই আহোম যুৱ পৰিষদকে ধৰি বহুকেইটা জাতীয় সংগঠনে প্ৰতিবাদী কাৰ্যসূচীত অংশগ্ৰহণ কৰে। বৰ্তমান দেখা গৈছে সাংবাদিকৰ যি সাংবিধানিক অধিকাৰ, সেই অধিকাৰ যেন ক্ৰমাৎ নোহোৱা হৈ গৈছে। এটা অতি চিন্তনীয় বিষয় দিছে গণতন্ত্ৰৰ যি চতুৰ্থ স্তম্ভ বুলি কোৱা হয়, সেই চতুৰ্থ স্তম্ভৰ সাংবাদিকসকলক যি নিৰ্যাতন কৰা হৈছে, যি ৰজাঘৰীয়া যি ভুৱা গোচৰ জাপি দিছে, সেয়া আচলতে আমাৰ যিখন সমাজ ব্যৱস্থা, আমাৰ যিখন গণতান্ত্ৰিক এখন ৰাজ্য, গণতান্ত্ৰিক এখন দেশ, এই দেশত আচলতে সাংবাদিকৰ যিটো আছে সুৰক্ষা, সেই সুৰক্ষা যে ক্ৰমাৎ নোহোৱা হৈ গৈছে, সেয়া ইতিমধ্যে প্ৰতিপন্ন হৈছে। আৰু গুৱাহাটীৰ যিজন জ্যেষ্ঠ সাংবাদিক দিলৱাৰ হুছেইন মজুমদাৰ, আমি আমগুৰিৰ পৰা দাবী জনাইছোঁ। আমগুৰিৰ বিভিন্ন জাতীয় দল সংগঠন আছে, শিৱসাগৰ জিলা গ্ৰাম্য সাংবাদিক সংঘ আছে, আমগুৰি ই মিডিয়া আছে আৰু বহুকেইটা সাংবাদিক আচলতে আজি কেইদিনমানৰ আগত এজন সংবাদদাতা দিলৱাৰ হুছেইন মজুমদাৰক আচলতে ভুৱা গোচৰত আচলতে গ্ৰেপ্তাৰ কৰিছে। তাৰ প্ৰতিবাদত আচলতে সমগ্ৰ অসমজুৰি কিন্তু বিভিন্ন ধৰণৰ তীব্ৰ প্ৰতিবাদ হোৱা দেখিবলৈ পাইছোঁ। কিন্তু বৰ্তমানলৈকে চৰকাৰে আচলতে এই প্ৰতিবাদক আওকাণ কৰি বিভিন্ন অসমৰ সংবাদ জগতৰ এই আচলতে এই সৎ সংবাদদাতাসকলক আচলতে এইদৰে যি মষিমূৰ কৰি পানি তেওঁলোকক আচলতে দমন কৰাৰ চেষ্টা কৰিছে। সেই চৰকাৰ আমাৰ সকলোৱে গম পাইছে, গুৱাহাটীত আমাৰ জ্যেষ্ঠ সাংবাদিক দিলৱাৰ হুছেইনক প্ৰশাসনে ভুৱা গোচৰত গ্ৰেপ্তাৰ কৰি জেললৈ প্ৰেৰণ কৰিছে। ইতিমধ্যে আকৌ এটা গোচৰত মুক্তি পোৱাৰ পিছত আকৌ আন এটা গোচৰ জাপি দিছে। আমি এই কাৰ্যক গৰিহণা দিছোঁ। আজি আমি আমগুৰি অঞ্চলৰ সমূহ সাংবাদিক আৰু বিভিন্ন দল সংগঠনৰ বিষয়ববীয়াসকল একত্ৰিত হৈ আমি প্ৰতিবাদ সাব্যস্ত কৰিছোঁ। আমাৰ দাবী যে প্ৰথম কথা হ'ল দিলৱাৰ হুছেইনক বিনা চৰ্তে আৰু সোনকালে মুক্তি দিব লাগে, আৰু তেওঁৰ ওপৰত যিখিনি ভুৱা গোচৰ আছে গোচৰ প্ৰত্যাহাৰ কৰিব লাগে। ব্যুৰো ৰিপৰ্ট, এনি পলিটিকেল।